আহিছো আজি আকৌ এটা নতুন ভিডিঅ' লৈ মই ইয়াৰ আগত এটা ভিডিঅ' দিছিলো সেই ভিডিঅ'টোত আমাৰ যেটো নাতি ল'ৰা সেই নাতি ল'ৰাটো অন্নপ্ৰাশন ভাগিৰ ভিডিঅ' এটা দিছিলো আৰু আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো যে আৰু ক'ব খুজিছো যে আমাৰ এই যে নাতিটোনো আমি কেনেদৰে পালো ক'ত কি কৰিছিলোগে এই সকলোবিলাক কমকিউনে চক আজিকালিতো মানে মানুহৰ ল'ৰা ছোৱালী নাই বুলি কৈ পেলাই ক'ৰবাত ধৰি লওক কোনোবাত শৰাই দিছে ক'ৰবাত মন্দিৰত গৈ পেলাই পূজা অৰ্চনা কৰিছে বা অনলাইন হলেও পূজা কৰিছে পূজা কৰি পেলাই এই ল'ৰা ছোৱালীবিলাক পাইছেগে হয় নে কওক বাৰু গতিকে সেইবিলাকতো আজিকালি ওলাই আছে গতিকে মানিলে ধান নামানিলে পতান সেইটো এটা কথা কোনোবাই মানে কোনোবাই নামানে সেইবিলাক লৈ পেলাই মই নকওঁ আচলতে এইটো হয় কোনোবাই মানে কোনোবাই নামানে কিন্তু যাৰ যেনেকুৱা মনোভাৱ যি যেনেদৰে ভাবিছে তেনেদৰে কৰে গতিকে আজি মই এই ভিডিঅ'টো মই সেইখিনিক আপোনালোকক দেখুৱাম কিন্তু আমাৰ নাতিটোৰ কাৰণে আমি কি কৰিছিলো কি নাই কৰে সেইখিনি আপোনালোকক কম কিন্তু তাৰ আগতে মই আমাৰ এই অন্নপ্ৰাশন ভাগি যেতিয়া পাতিছিলো তাত কোনে কোনেনো এই ল'ৰাটোক মৰম চেনেহ দিলেহি সেইখিনিকে প্ৰথমতে আপোনালোকক দেখুৱাই লওঁ তাৰপিছত মই আকৌ আপোনালোকক লগ পাই আছো ভকতে আশীৰ্বাদ দিয়াৰ পিছতে এয়া আমাৰ বেটাই বৰপুত্ৰই খুৱাবলৈ লৈছে এইবাৰ পুতেকক এয়া চাই লওক নাতিক খুৱাবলৈ লৈছে এয়া একদম জঁপিয়াই জঁপিয়াই ল'ৰা কপনৰ হৈ থাকে একদম বিৰাট টকটকীয়া হৈ থাকে এয়া পাইছে ইয়াত চাওক এই ইফালে ইফালে চাই আছে খাবলৈ নিবিচাৰে তাৰপিছতে এয়া মাকেও এয়া লৈ পেলাই নিয়মটো কৰিছে কিয়নো প্ৰথম এয়া বাপেক পুতেকেই বাপেক মাকে এয়া খুৱাই দিছে পুতেকে আহিছে গ'লো মই এবাৰ চাওঁ গোটেইখিনি উকলি পেলালে তুমি উকলিয়াই পেলালে গোটেইখন হ'লনে খালা খালা আহিবানে পঢ়িব টুকটুকি মইনা এই আইতাকৰো দেখিলা এইবাৰ পুৰা আহিলে আমাৰ সৰু ডেকাই এয়া আহিছে আইতাক মানে মোৰ পিছৰটো ভাইটিৰ ভাই বোৱাৰী এজনী তাইক খুৱাইছে আইতাকে এয়া আইতাক একদম ধুনীয়াকৈ আইতাকে খোৱালে তাৰপিছতে আহিছে এয়া মোৰ বাইদেউৰ ল'ৰা ছোৱালী হালে মানে বৰ্তাক বৰমাকে এই খাৰু ৰূপৰ খাৰু এযোৰা দিলে এয়া দেখিছা নহয় দুয়োটাই খাৰু পিন্ধাই দিলে তাৰপিছতে এয়া সিহঁতেও অকণ অকণকৈ খোৱালে দেখিলা আৰু ভকতৰ হৈ আমাৰ এয়া দাদা হয় আনন্দ বৰুৱা দাদা হয় এই বাপেও এয়া খুৱাইছে অকণমান পুৰা জিভাখন মিলি দিছে দেখিছা আৰু এইবাৰ আহি গ'ল সৰুটো খুৰাক একেবাৰে সৰু খুৰাক হৈছে এইবাৰ এইটো মোৰ সৰুটো ভাইটিৰ সৰুটো ল'ৰা হয় এইটো কাকুৱেও খুৱাইছে একদম হেঁপাহতীয়া তাৰপিছতেই এয়া দেখিলে নহয় এয়া আহিছে জেঠাইকেও পিন্ধাই দিছেগে এযোৰা ৰূপৰ খাৰু চাওক জেঠাইকে পিন্ধাই দিছে ৰূপৰ খাৰু তাৰপিছতে দিছে আইতাকৰ হৈ এটা আঙুঠি লগতে আহিলে এয়া মাহীয়েক এয়া এইজনী হৈছে এই বেটীৰ পিছৰে ভনীয়েক গতিকে মাহীয়েকক এয়া খুৱাইছে মই মাহী এটাক কৈছিলোঁ মাহীয়েক তাৰপিছতে এয়া আমাৰ ভকতৰ ফালৰ পৰাও কিবা কিবি উপহাৰ দিছে চাওক ভকতে এয়া কুণ্ডলতা আই বাপেও আইও দিছে তেনেকৈ এয়া আই এগৰাকী হৈছে এনেকেই আইসকলে দিছেগৈ মৰম চেনেহ কিবা কিবি উপহাৰ দিছেগৈ দিয়াৰ পিছত আহি গ'ল এয়া হৈছে আজু আইতাক মোৰ শাহুমাই খুৱালে এয়া হৈছে বেটীৰ মাক বিয়নীও খুৱালে এয়া হৈছে মাহী আইতাক মোৰ স্কুল খালি তাইক খুৱালে তাৰপিছত এয়া হৈছে পেহীয়েক আপোনালোকে অন্নপ্ৰাশন ভাগিত কোনে কোনে মুখত অন্ন দিছিলে কি কৰিছিলে সেইখিনি আপোনালোকে দেখিলে এতিয়া মই ক'ব লৈছো যে এই নাতি পোৱালিটো এতিয়া বৰ্তমান আমাৰ যিটো নাতি পালো সেই নাতিটো আমি 9 বছৰ মূৰত পাইছো আৰু এই নাতিটো
কাৰণে আমি কি কৰিছিলোঁ সেইখিনি আপোনালোকক কওক কিয়নো চাওক আপোনালোকক মই আগতেই কৈছোঁ যে আজিকালি সাধাৰণতে ডাক্তৰৰ কথা মানুহে এইখিনি মানুহেতো ডাক্তৰক বিশ্বাসেই নকৰে ডাক্তৰৰ মতে নহয় বুলিয়ে কয় কোনোবাই যে কয় যে মই 4বাৰ IVF কৰিলোঁ IVF-ত হোৱা নাই এইবাৰ কিন্তু IVF কৰিছিলোঁ কৰাৰ পিছত মই আকৌ এই মন্দিৰত গৈ পেলাই মই শৰাই আগবঢ়াইছিলোঁ অহাৰ কাৰণে হৈছিলে এইবিলাক কৈছিলে কিন্তু সেইবিলাক লৈ পেলাই মই নকওঁ মানে মই আপোনাক প্ৰথমতেই কৈছোঁ যে কোনোবাই মানে কোনোবাই নামানে সেইটো তেওঁলোকৰ সকলোৰে নিজৰ কথা আৰু সেইটো মানে অন্ধবিশ্বাস বুলি কয়নে আপোনালোকে ক'ব নোৱাৰে কাৰণ কিছুমানে বিশ্বাস কৰিছেগে আৰু কিছুমানে কৈছে যে প্ৰমাণ পাইছোঁ সেইবিলাক লৈ পেলাই নকওঁ আমি কিন্তু সেইবিলাক লৈ পেলাই আমি কোনো পূজা অৰ্চনা আমি ক'তো একো নাই কৰা এটা কথা নকওঁ মিছাকে নকওঁ যেতিয়া বগীবিল দলংখন আৰু আৰম্ভ হৈছিলে আমি সেই বগীবিল দলং চাবলৈ বুলি গৈছিলোঁ আৰু বগীবিল দলং যেতিয়া চাবলৈ যোৱাৰ কথা ওলাইছিলে যে আমি বগীবিল দলং চাবলৈ যাম কিয়নো আমি গুৱাহাটীৰ পৰা যাবলগীয়া হয় গুৱাহাটীৰ পৰা শিৱসাগৰ গাঁওঘৰলৈ গ'লোঁ গাঁওঘৰ থাকি পেলাই আমি বগীবিল দলং চাবলৈ যাম সেই সময়তে মোৰ ল'ৰাটোৰ কলিগ এজনে তেওঁ কৈছিলে যে ছাৰ আপুনি এটা কাম কৰিবচোন আপোনালোক যেতিয়া যাব যেতিয়া বগীবিল দলং যেতিয়া যাব চাবলৈ যাবই আপোনালোকে পাৰিলে বাসুদেৱ থানলৈ যাব বাসুদেৱ থান যেতিয়া সেইবুলি কৈছিলেগে মোৰ ল'ৰাই বা বেটীয়েও এতিয়া ক'লে ঠিক আছে বোলে আমি বোলে গৈ চাম কাৰণ ল'ৰাটোৰ কলিগছ হয় গতিকে আমি যেতিয়া বগীবিল দলং চাবলৈ গৈছিলোঁ তেতিয়া ধেমাজিত থাকি আমি বাসুদেৱ থানত শৰাই আগবঢ়াইছিলোঁ এইটো 2018 চনৰ কথা কাৰণ বগীবিল দলং তেতিয়াই মতে উদ্বোধন হৈছিলে আৰু আমি তাৰপিছত আৰু কোনো মন মন্দিৰলৈ যোৱা নাই সেইবাৰে গৈছিলোঁ 2020 চনত যেতিয়া কৰোণা মহামাৰী হয় সেই সময়ত কিন্তু আমি আমাৰ এটা নাতি সন্তানক আমি হেৰুৱাবলগীয়া হ'ল কিয়নো যেতিয়া কৰোণা মহামাৰী আৰম্ভ হৈ গ'ল কোনো ডাক্তৰ পাবলৈ নাইকিয়া হ'ল কোনো নাহে সকলো ঘৰত বন্দী হৈ থাকিবলগীয়া হ'ল আৰু যিহেতু প্ৰতি মাহে মাহে গৈ পেলাই আমাৰ চেকআপ কৰাবলগীয়া হৈছিলে আমাৰ সেই সময়ত চেকআপলৈ যাব নোৱাৰাৰ কাৰণে 5 মাহত আমি এটা নাতি সন্তানক আমি হেৰুৱালোঁ তাৰপিছত কিন্তু আমি একো নাই কৰা 2020 চনত সেই ইনচিডেণ্টটো হৈছে আৰু তাৰপিছতে আমি ডাক্তৰৰ লগত সম্পূৰ্ণ পৰামৰ্শ কৰিছোঁ পূজা অৰ্চনা সেইবিলাক লৈ পেলাই আমি নহয় আমি ঘৰৰ ওচৰতে যে আমাৰ যিখন প্ৰতিষ্ঠা হস্পিটেল আছে সেই প্ৰতিষ্ঠা হস্পিটেলত ডক্টৰ দিগন্ত ডেকাৰ লগত আমি আলোচনা কৰোঁ আৰু দিগন্ত ডেকাৰ পৰামৰ্শ মতে আমি সকলোবিলাক ট্ৰিটমেণ্ট কৰাৰ পিছত আমাৰ মাজলৈ এই নাতি পোৱালিটো আহিলে এইবাৰ সুকলমে আহিলে তথাপিতো এইবাৰ আহিলে অলপ এডভান্স হ'লগৈ কিন্তু আমি এই ডক্টৰৰ পৰামৰ্শ মতে যিমানখিনি ট্ৰিটমেণ্ট কৰিব লাগে সেইখিনি কৰিলোঁ আমি কোনো পূজা অৰ্চনা দেৱ দেৱী মন্দিৰত ক'তো শৰাই আগবঢ়াই তেনেকৈ ক'তো নগ'লোঁ ক'তো নকৰিলোঁ কিন্তু অকল ডাক্তৰৰ পৰামৰ্শ আপোনালোকক মই আকৌ কৈছোঁ যে প্ৰতিষ্ঠা হস্পিটেলত ডক্টৰ দিগন্ত ডেকা যদি কোনোবা মানুহ আছে কোনোবা মানুহৰ যদি এতিয়াও যদি তেনেকুৱা প্ৰব্লেমত আছে তেখেতসকলক মই কৈছোঁ যে ডক্টৰ দিগন্ত ডেকাৰ লগত আপোনালোকে আলোচনা কৰিব কাৰণ আমি প্ৰমাণ পাইছোঁ 9 বছৰৰ মূৰত আমাৰ মাজলৈ এই নাতি সন্তানটো আহিলে সেইকাৰণে কৈছে ডক্টৰ দিগন্ত ডেকাৰ নামটো আকৌ এবাৰ কৈছে ডক্টৰ দিগন্ত ডেকাক আপোনালোকে প্ৰতিষ্ঠা হস্পিটেলত যাব লগ কৰিব আপোনালোকে হয়তো সুফল পাব পাৰে আৰু সেইটোৱে কৰোঁ যে এইটো হৈছে কোনো স্পনচৰৰ ভিডিঅ' নহয় কিন্তু মই যেতিয়া প্ৰথমতে কৈছোঁ যে আমাৰ পৰীক্ষাৰ অন্তত তেতিয়া মানে আৰু এটা কথা কৈ থওঁ সেই সময়ত কিন্তু আমাৰ যেতিয়া ইউটিউবত মই সাধাৰণতে 2022 চনৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ সেই সময়ত ইউটিউবৰ মোৰ কিছুমান চিনাকি মানুহে কৈছিলে যে খুৰা আপুনি এই এটা মন্দিৰ আছে ডিজিটেল মন্দিৰ আছে সেই মন্দিৰলৈ আহক মন্দিৰত আপুনি সেৱা দিয়ক শৰাই এখন দিয়কহি আপোনালোকৰ হ'ব কিন্তু আমি সেইবিলাক কাৰো কথা শুনা নাছিলোঁ আমি কৰা নাই যে যিহেতু ছায়েন্সৰ যুগত বিজ্ঞানৰ যুগত আমি ডাক্তৰৰ পৰামৰ্শ মতেই আমাৰ এই ল'ৰাটো আমাৰ মাজলৈ আহিছিলে গতিকে ইয়াকে ক'লোঁ আপোনালোকক যদি কাৰোবাৰ যদি এই ল'ৰা ছোৱালীৰ সমস্যা লৈ পেলাই আছে ডক্টৰ দিগন্ত ডেকা প্ৰতিষ্ঠা হস্পিটেলত আহিব লগ কৰিব হয়তো ভাল সুফল পাব মই ইয়াকে ক'লোঁ আজিলৈ আহিলোঁ অ'কে বাই